আজি আৰু এটা নতুন ভিডিও হয় আৰু আজিৰ এই ভিডিওটোত মই সকলোকে জনাম যে SBI PO based on the previous year questions কি সিলেবাস হয় কিছুমান সিলেবাস চেঞ্জ হৈছে কিছুমান বস্তু নতুনকৈ আহা হৈছে আৰু প্ৰিলিমছ আৰু মেইনছ দুইটাৰ কাৰণে আজি আমি ডিটেইল সিলেবাসটো টপিক ওয়াইজ আমি ডিসকাস কৰিম এই ভিডিওটো শেষলৈকে সব বহুত বেছি ইন্টাৰেষ্টিং হ'ব গৈ আছে আৰু বহুত কথা তোমালোকে শিকিব পাৰিবা ঠিক আছে সো আমাৰ যোনটো প্ৰথম প্ৰিলিমছ হ'ব ইয়াতে মই এক্সাম প্যাটাৰ্নটো কৈ দিছো ফাৰ্স্ট প্ৰিলিমছ তাৰপিছত মেইনছ তাৰপিছত ইন্টাৰভিউ Prelims 100 marks or just qualifying in nature or that prelims marks koto add nahoy mains aru interview marks add hobo exam pattern already ami eta video alochona korisu thik ase aji ami kotha patim ki syllabus prothomote ami english or syllabus tur pora arambho korisu english syllabus SBI PO english or kenekwa syllabus or past english thik ase english or 40 ta proshno ahibo prelims to prelims babe ami jodi syllabus saw reading comprehension ahibo reading comprehension eta passage dibo tar par sai sai moi jodi ko SBI PO prelims of mains of english ot basic reading part to focus kore gode reading khini basic improve koribo laibo keneke pohibo lage eta extra video ahibo reading comprehension of eta fact thoka kisman RC ahibo inference based RC ahibo vocabulary aru RC pora eta vocabulary word di dibo kobo je ei word to ki meaning dekhaise to tenekwa proshno bilak ahibo thik ase আৰু ফ্ৰেজ ৰিপ্লেসমেন্টৰ প্ৰশ্ন আহিব ঠিক আছে তো এখিনি হল আৰসি পৰা সবতকে বেছি প্ৰশ্ন আহিব মেইনছত তো সবতকে বেছি ইয়াৰ পৰা আহিব তো আমি যদি চাও গ্ৰামাৰ কেনেকুৱা আহিব তো গ্ৰামাৰ কেনেকুৱা আহিব সো এৰৰ ডিটেকশন আহিব গ্ৰামাৰ পাৰ্টৰ পৰা কি টপিক সেন্টেন্স ইমপ্ৰুভমেন্ট ঠিক আছে এটা সেন্টেন্স ঠিক কৈ দিব এটো ঠিক কৰিব ক'ব fill in the blanks ত হয়তো টেন্স কাৰেকশনো হ'ব পাৰে প্ৰিপজিশন বহুৱা হ'ব পাৰে এডজেক্টিভো হ'ব পাৰে বা নাউনো হ'ব পাৰে ভয়েস চেঞ্জও হ'ব পাৰে তো প্ৰত্যেকটো বস্তু লাগিব ক্লোজ টেষ্ট প্যাৰা জাম্বলস এই দুটা অলমোস্ট ৰিডিং নিচিনাই ঠিক আছে তো এই দুটা ভালকৈ চাব লাগিব এনেকুৱা প্ৰশ্ন বেছি আহিব সেন্টেন্স ৰিএৰেঞ্জমেন্ট সেন্টেন্স বিলাক ৰিএৰেঞ্জ কৰি এটা নতুন সেন্টেন্স বনোৱা তেনেকুৱা আহিব অড সেন্টেন্স আউট অড সেন্টেন্স তো আউট কৰি দিয়া যোনটো মিলা নাই ম্যাচ দা কলম টাইপৰ প্ৰশ্ন আহিব ঠিক আছে এখিনি গ্ৰামাৰ তাৰপিছত ভোকেবুলাৰি পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব সিনোনিম এন্টোনিম ইডিয়ম ফ্ৰেজ আৰু ওয়ার্ড ইউজেস তো এই চাৰিটা প্ৰশ্ন ভোকেবুলাৰি পৰা আহিব তো আমি ইংলিছৰ সিলেবাসটো গম পালো কেনেকুৱা ধৰণৰ ইংলিছৰ সিলেবাস আহিব কেনেকৈ পঢ়িব লাগে আকৌ কৈছো এটা এক্সট্ৰা ভিডিও বনাম তাত সকলোৱে গম পাই যাব তাৰ পিছত আমি যাও নেক্সট পাৰ্টত আমি আজি অকল সিলেবাস খিনি চাই আছো ঠিক আছে জনে আৰু কাৰবাক যদি এই যিখিনি সিলেবাস মই কৈছো এটোৰ যদি পিপিটি যোন পিডিএফ টো যদি লাগে কমেন্ট কৰিবা মই ডেসক্ৰিপচনত লগাই দিম ঠিক আছে পিডিএফ টো মই লগাই দিম তাৰ পৰা সকলোৱে ডাউনলোড কৰিব পাৰিবা তাৰপিছত কোয়ান্টিটিভ এপ্টিটিউড ঠিক আছে অৰ্থাৎ ম্যাথছৰ কেনেকুৱা ম্যাথছৰ প্ৰিলিমছত তিনটা পাৰ্টত বিভক্ত স্পিড ম্যাথছ এৰিথমেটিক আৰু ডিআই স্পিড ম্যাথছৰ ধৰা গোটে কোৱেশ্চন পেপাৰখনৰ 25% মানে স্পিড ম্যাথছ আহিব আমি স্পিডত কৰিব লাগিব হেয়া প্ৰশ্ন তো হেয়াৰ ভিতৰত সিম্পলিফিকেশন এপ্ৰক্সিমেশন আহে তাৰপিছত নাম্বাৰ সিৰিজ মিসিং আৰু ৰং দুইটা আহে কিবা এটা নাম্বাৰ সিৰিজ দি দিব নেক্সট কোনটো হ'ব হেতু খুদিব বা এটা সিৰিজ দি দিব ক'ব ইয়াত কোনটো ভুল তো তেনেকুৱা প্ৰশ্ন আৰু কোৱাড্ৰেটিক ইকুৱেশ্যন সলভ কৰা নহয় কম্পেয়াৰ কৰা আহে তো এনেকুৱা ধৰণৰ প্ৰশ্ন মই অলৰেডি কৰাই থোৱা আছে তাৰপিছত ডেটা ইন্টাৰপ্ৰিটেশন অৰ্থাৎ ডিআই আৰু এৰিথমেটিক এই দুটা সবতকে বেছি ইম্পৰ্টেন্ট কাৰণ এই দুটা বস্তুৰ পৰা মেইনছত এই দুটাই বেছি আহিব তো এই গুটেখিনি টপিক মই যি টপিক কম গুটেখিনি এটা ভিডিও চাই কনসেপ্টখিনি তোমালোকে ক্লিয়াৰ কৰি থবা কি টেবল ডিআই পাই চাৰ্ট বাৰ গ্ৰাফ লাইন গ্ৰাফ কেছলেট আৰু মিসিং এই গুটেকেটা টাইপৰ ডিআই ইউটিউবত মাৰি কনসেপ্টখিনি ক্লিয়াৰ কৰি থৈ দিয়া ঠিক আছে তাৰ পিছত আহে পাৰ্সেন্টেজ এৰিথমেটিকৰ পৰা এৰিথমেটিক মানে ওয়ার্ড প্ৰবলেম পাৰ্সেন্টেজ প্ৰফিট এণ্ড লছ SICI ৰেশিও প্ৰপৰশন পাৰ্টনাৰশ্বিপ এভাৰেজ এজ মিক্সাৰ এলিগেশ্যন টাইম এণ্ড ৱৰ্ক পাইপ এণ্ড সিষ্টাৰ্ণ তাৰপিছত স্পীড টাইম ডিষ্টেন্স বোট এণ্ড ষ্ট্ৰীম ট্ৰেইন মেনচুৰেশ্যন এণ্ড ডেটা সাফিচিয়েন্সি এই গোটেইকেইটা টপিক লিষ্ট ৱাইজ যিমান কেইটা টপিক মই ক'লো গোটেই টপিক কেইটা তোমালোকে খতম কৰিব লাগিব ঠিক আছে তো আমি ম্যাথছৰ সিলেবাস ক'লো নেক্সট আহো আমি ৰিজনিঙৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে ৰিজনিঙৰ সিকুৱেন্সিং আৰু পাজল টাইপৰ প্ৰশ্ন আহে আৰু কিছুমান লজিক থকাও প্ৰশ্ন আহে তো আমি যদি চাও এইখিনি যোনখিনি কৈছো এইখিনি তোমালোকে স্পিড ৰিজনিং স্পিড ম্যাথছ যেনেকুৱা এইখিনি ফাৰ্স্ট কৰিব লাগিব তো এইখিনি তোমালোকে ফাৰ্স্টত এইখিনি চাব লাগিব কি সিলগ ইনইকুৱেলিটি ব্লাড ৰিলেশ্যন ডাইৰেকশন কোডিং এলফা নিউমাৰিক সিৰিজ ৰেংকিং অৰ্ডাৰ আৰু ইনপুট আউটপুট এণ্ড ডেটা সাফিচিয়েন্সি
এইকেইটা মানে এইকেইটা মাৰ্কছ তোমালোকে হেৰুৱাব নোৱাৰা তো এইকেইটা ফাৰ্ষ্ট এইকেইটাই কৰিব লাগিব ঠিক আছে তো এইকেইটা ভালকৈ চাবা তাৰপিছত আহে পাজল কেনেকুৱা টাইপ পাজলে আহিব ঠিক আছে এইখিনি যদি 50% আহে পাজলে অকলে 50% আহিব মেইনছততো পাজলে বেছি আহিব গতিকে পাজলখিনি বেছিকৈ চাব লাগিব কি লিনিয়াৰ ডাবল ৰ' চিটিং চাৰ্কুলাৰ ফ্লোৰ বেছ পাজল বক্স বেছ পাজল তাৰপিছত শেডিউলিং এণ্ড মান্থ আৰু ডেট বেছ পাজল ঠিক আছে তো গোটেই পাজলখিনি তোমালোকে চাব লাগিব তো আই হোপ বস্তুখিনি ক্লিয়াৰ হৈছে এইখিনি হৈ গ'ল আমাৰ ৰিজনিঙৰ চিলেবাছ তাৰপিছত যদি মই চাওঁ তাৰপিছত প্ৰিলিমছত বেছি কিহত ফ'কাছ কৰে জানানে স্পীডত বেছি ফ'কাছ কৰে প্ৰিলিমছত ঠিক আছে আৰু ডাইৰেক্ট কেলকুলেশ্যনত কিন্তু মেইনছত তোমালোকৰ কনচেপ্ট আৰু ডেফটত যায় মেইনছত সেইটো কাৰণে বেছিকৈ পাজল ৰিজনিঙত পাজল বেছি আহে মেথছত DI এৰিথমেটিক বেছি আহে আৰু ইংলিছত ৰিডিং বেছি আহে মেইনছত ঠিক আছে এতিয়া কথাটো হ'ল তো মেইনছত কি আহে অলৰেডি তোমালোকে জানা আমি পেটাৰ্ণটোত অলৰেডি কৈছোঁ তো ৰিজনিঙত কি আহে চোৱা ঠিক আছে মেইনছত ৰিজনিঙত কি আহে ভেৰিয়েবল মান্থ কেনেকুৱা ধৰণৰ কমপ্লেক্স পাজল কিছুমান আহে ঠিক আছে মেইনছত ৰিজনিঙৰ পৰা কিছুমান কমপ্লেক্স পাজল আহে কেনেকুৱা ধৰণৰ ভেৰিয়েবল বেছড মান্থ বেছড তাৰপিছত এডভান্স ফ্লোৰ বেছড বক্স বেছড শেডিউলিং ডাবল ৰ' আহি যায় স্কুৱেৰ চিটিং তো এইখিনি ইয়াৰ উপৰি মেইনছত ৰিজনিঙত কিছুমান ক্ৰিটিকেল থিংকিং ঠিক আছে আৰু মই এনেকুৱা প্ৰশ্ন ক্ৰিটিকেল ৰিজনিং মই সদায় স্কিপ কৰোঁ কাৰণ মই নাজানো এক্সামিনাৰজনে কেনেকৈ ভাবে তোমালোকে বুজি পেলাই পঢ়িব পাৰে কিন্তু এই বস্তু মই সদায় স্কিপ কৰোঁ তাৰপিছত এডভান্স মেকানিক্সৰ ওপৰত যেনেকুৱা মেচিন ইনপুট আউটপুট এইটো চাবাই ঠিক আছে ডেটা চাফিচিয়েঞ্চি আৰু এডভান্স কোডিং এইকেইটা টপিক চাবা এই পাজলকেইটা নোৱাৰিলেও এইকেইটাৰ পৰা তোমালোকে কৰিবই লাগিব ঠিক আছে তো এইখিনি হ'ল মেইনছৰ বাবে ৰিজনিঙৰ টপিক ঠিক আছে তাৰপিছত যদি আমি চাওঁ কম্পিউটাৰ মেইনছত ইমান নাহে গতিকে কম্পিউটাৰটো আমি চাই লাভ নাই তাৰপিছত আমি চাওঁ মেইনছৰ বাবে কোৱান্ট কেনেকুৱা আহে ঠিক আছে মেইনছত আমি কোৱান্ট প্ৰিলিমছৰ বাবে চালোঁ মেইনছৰ বাবে মেথছ কেনেকুৱা আহে হাই লেভেল DI আহিব কেনেকুৱা ধৰণৰ DI এই গোটেই মই আকৌ কৈছোঁ এই PDF টো লাগে যদি কমেণ্ট কৰিবা ৰেডাৰ DI কেছলেট DI মিচিং DI টেবুল চাৰ্ট পাই চাৰ্ট লাইন গ্ৰাফ আৰু বাৰ গ্ৰাফ এই গোটেইকেইটা টাইপৰ DI ফৰ SBI PO মেইনছৰ কাৰণে পঢ়িবা ইয়াৰ উপৰি কিছুমান এডভান্স মেথমেটিক্স যেনেকুৱা প্ৰবেবিলিটি পাৰ্মুটেশ্যন এণ্ড কম্বিনেশ্যন তাৰপিছত কম্পেৰিজন ডেটা চাফিচিয়েঞ্চি আৰু মেনচুৰেশ্যন এই বস্তুকেইটা ভালকৈ চাবা ঠিক আছে এইকেইটা মেইনছত বেছিকৈ আহে আৰু তাৰপিছত কিছুমান এক্সট্ৰা কিছুমান এৰিথমেটিক যিখিনি তোমালোকে অলৰেডি প্ৰিলিমছত পঢ়ি আহা সেইখিনি মেইনছ লেভেল কুৱেশ্যন প্ৰেক্টিছ কৰিবা কি SICI প্ৰফিট এণ্ড লছ এজ মিক্সাৰ তাৰপিছত টাইম এণ্ড ৱৰ্ক স্পীড টাইম আৰু বোট এণ্ড ষ্ট্ৰীম এইকেইটা বস্তু মেইনছ লেভেলৰ কাৰণে প্ৰেক্টিছ কৰিবা সকলোৱে ঠিক আছে তাৰপিছত আহে জেনেৰেল এৱাৰনেছ ঠিক আছে এতিয়া মেইনছত জেনেৰেল এৱাৰনেছ কেনেকুৱা আহে অৰ্থাৎ কাৰেণ্ট এফেয়াৰ্ছ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে এই গোটেইখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ ভিত্তিত মই তোমালোকক আগবঢ়াইছোঁ তো কাৰেণ্ট এফেয়াৰ্ছ যিহেতু অকল মেইনছত আহে প্ৰথম আমি ষ্টেটিক পাৰ্টখিনি জানিব লাগিব তাৰ পৰা 10টামান প্ৰশ্ন আহিব পাৰে বাকীখিনি কাৰেণ্ট এফেয়াৰ্ছে আহিব তো সেই 10টা প্ৰশ্ন আমি জানিবৰ কাৰণে কিছুমান টপিক পঢ়ি থ'ব লাগিব তো কেনেকুৱা ধৰণৰ টপিক বেংকিং আৰু RBI ৰিলেটেড কিছুমান বস্তু জানিব লাগিব আমাৰ ই বুকখনত তোমালোকে পাই যাবা মেথছ এণ্ড ফিজিক্স পেপাৰ বেংকিঙৰ টাৰ্মবিলাক এব্ৰিভিয়েশ্যন একাউণ্টছৰ টাইপ চেক NEFT RTGS IMPS UPI এইখিনি বস্তুৰ বিষয়ে জানিব লাগিব ফাইনেন্সিয়েল ইনক্লুজনৰ বিষয়ে জানিব লাগিব এইবিলাক এটা চেপ্টাৰ হয় RBI সব ফাংচনৰ কথা জানিব লাগিব RBI কি কাম কৰে মনিটাৰী পলিচি এইটো মোষ্ট ইম্পৰ্টেণ্ট MPC যোনে ইনফ্লেশ্যন কণ্ট্ৰল কৰে ৰেপো ৰেট চেঞ্জ হৈ থাকে ৰেপো ৰেট মোষ্ট ইম্পৰ্টেণ্ট কনচেপ্ট ঠিক আছে ৰিভাৰ্ছ ৰেপো ৰেট CRR SLR তো এই গোটেইখিনি বস্তু তোমালোকে জানিব লাগিব এই গোটেইখিনি উপৰিও এক্সট্ৰা কিছুমান ইকনমিক্স এণ্ড ফাইনেন্সিয়েল মাৰ্কেট ৰিলেটেড যেনেকৈ ষ্টক মাৰ্কেট ৰিলেটেড কি হয় বণ্ড কি হয় টি বিলছ কি হয় প্ৰাইমাৰী মাৰ্কেট ছেকেণ্ডেৰী মাৰ্কেট তো গোটেইখিনি বস্তু তোমালোকে জানিব লাগিব মিউচুৱেল ফাণ্ড ইনফ্লেশ্যন GDP ফিস্কেল পলিচি বাজেট এইখিনি বস্তু এই ষ্টেটিক পাৰ্টখিনি তোমালোকে আমাৰ ই বুকৰ পৰা ল'ব পাৰিবা বা মই ইউটিউবতো অলপমান এক্সপ্লেইন কৰি বুজাই দিম তাৰপিছত লাষ্ট 6 মাহৰ তোমালোকে কাৰেণ্ট এফেয়াৰ্ছ চাব লাগিব স্পেচিয়েলি কিহত বেংকিং কাৰেণ্ট এফেয়াৰ্ছ আৰু গভৰ্ণমেণ্ট স্কিম সবতকৈ বেছি ফ'কাছ কৰিব লাগিব গভৰ্ণমেণ্ট স্কিম যি ওলাইছে আৰু বেংকিং কাৰেণ্ট এফেয়াৰ্ছ ঠিক আছে ইয়াৰ উপৰি নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল এফেয়াৰ্ছ স্পৰ্টছ এৱাৰ্ড বুকছ এণ্ড অথৰ্ছ ইম্পৰ্টেণ্ট ডেজ ছামিট এইকেইটা তোমালোকে পিছলৈ থ'ব পাৰা এইকেইটা লেছ ইম্পৰ্টেঞ্চ হয় তো এই গোটেইখিনি টপিক তোমালোকে কভাৰ কৰিব লাগিব ঠিক আছে তো আমি আজি ডিছকাছ কৰিলোঁ প্ৰিলিমছ আৰু মেইনছ দুইটাৰ বাবে কেনেকুৱা ধৰণৰ চিলেবাছ হয়
চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা অসমৰ একমাত্ৰ বেংকিং এক্সপেৰিয়েণ্টৰ চেনেল হিচাপে নেক্সট আমি আৰু কিছুমান ভিডিঅ' দিম সকলোৱে ভিডিঅ'খিনি যদি ভাল পোৱা এটা লাইক আৰু ছাবস্ক্ৰাইব কৰি যাওক যিকোনো চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে আমাৰ ফালৰ পৰা এটা ভাল খবৰ আমি বহুত কষ্ট কৰি দুটা সেট বনাইছো এটা হল যিকোনো চৰকাৰী চাকৰিৰ বাবে সেয়া এডিআৰই হওক এপিএসসি বা এপিএসসি প্ৰিলিমছ বা আসাম পুলিচ এসআই এসএসসি ষ্টেট মানে সেন্ট্ৰেল লেভেলৰ এসএসসি সিলেবাছৰ ওপৰত বনোৱা হৈছে সেইখিনি সিলেবাছৰ গোটেইখিনিত কভাৰ আপ হৈ যায় এসএসসি তাৰ পিছত আপোনাৰ ৰেলৱে এনটিপিসি এই গোটেইবিলাকৰ কাৰণে আমাৰ এটা সেট বনোৱা হৈছে মাষ্টাৰ বুকস য'ত আমাৰ কোৱান্ট ৰিজনিং থাকিব ইংলিছ জিকে কম্পিউটাৰ সায়েন্স এই গোটেইখিনিৰে এটা সেট বনোৱা হৈছে ঠিক আছে এই সেটটো আপোনালোকে ল'ব পাৰিব এই সেটটো মই আপোনালোকক দেখাই দিওঁ মাষ্টাৰ সিৰিজ প্ৰথম মাষ্টাৰ সিৰিজৰ আমাৰ ষ্টেট গভৰ্ণমেণ্ট এক্সাম আৰু এসএসসিৰ বাবে দেখাইছো য'ত কোৱান্ট আৰু এসএসসি ইংলিছ ৰিজনিং আৰু জেনাৰেল এৱাৰনেছ এই গোটেই চাৰিখন কিতাপ পাব চাৰিখন ই বুক এটা ই বুকত আপোনাৰ প্ৰত্যেকটো চেপ্টাৰ ঠিক আছে যেনেকৈ জেনাৰেল এৱাৰনেছৰ হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটিৰ প্ৰত্যেকটো চেপ্টাৰ পাব গোটেইখিনি মানে প্ৰায় 1000 মান বুক মানে এটা চেপ্টাৰৰ পৰা হিষ্ট্ৰী এটা চেপ্টাৰ পলিটি এটা চেপ্টাৰৰ পৰা আপোনাৰ থিওৰি দিয়া আছে ইম্পৰ্টেন্ট যিমান এক্সাম প্ৰিভিয়াছ ইয়াৰ গোটেই কুৱেশ্যনবিলাক চাই থিওৰি দিয়া আছে সেই থিওৰিখিনি পঢ়ি চেপ্টাৰটো পঢ়িয়ে তাৰ তলত এটা চেপ্টাৰ 200 মান এমচিকিউ দিয়া আছে এই গোটেইখিনি কৰিব পাৰিব প্ৰত্যেক সাবজেক্টতে হেনেকৈ কোৱান্ট ইংলিছ ৰিজনিং জেনাৰেল এৱাৰনেছ সিমিলাৰলি যোনে বেংকিঙৰ কাৰণে পঢ়ে স্পেশালি মই যেটো বেংক কোৱালিফাই হয় তো বেংকিঙৰ কাৰণে কোৱান্ট ৰিজনিং ইংলিছ তাৰপিছত জেনাৰেল এৱাৰনেছ কম্পিউটাৰ এই গোটেইখিনিৰে হেনেকুৱা সেট বনাই দিয়া হৈছে এই গোটেইখিনি আমাৰ মেথছ এণ্ড ফিজিক্স আপত গৈ ই বুক আপোনালোকে ডাউনলোড কৰক বহুত ইম্পৰ্টেন্ট এক্সামৰ বাবে এই গোটেই মানে পিওয়াইকিউৰ ওপৰতে বেছ কৰি বনোৱা হৈছে ইয়াতো প্ৰত্যেক চেপ্টাৰৰ পৰা আপুনি 200 মান এমচিকিউ পাব এটা সাবজেক্টৰ ঠিক আছে ইংলিছৰ যেনেকৈ আৰসি পাই যাব 1000 মান পাজল পাই যাব 1000 মান সব বস্তু পাই যাব ঠিক আছে তো এইখিনি আপোনালোকে লৈ লওক সিমিলাৰলি আৰু দুটামান আমাৰ কোৰ্স আছে আৰু দুটামান আমাৰ গভৰ্ণমেণ্ট এক্সামৰ কাৰণে কোৰ্স আছে প্ৰথম মক টেষ্ট সিৰিজ যিকোনো গভৰ্ণমেণ্ট এক্সাম দিয়াৰ আগতে আমি মক টেষ্ট দিব লাগে ঠিক আছে কাৰণ আমি তেতিয়াহে গম পাম আমাৰ এই আগৰ কেখন আপোনাৰ ই বুক হয় কিন্তু আমি পৰীক্ষা দিয়া নিচিনাকৈ মক টেষ্ট দিব লাগিব তো তাৰ বাবে আমাৰ এটা মক টেষ্ট সিৰিজ জিএছৰ বাবে আছে প্ৰায় 5000 মান এমচিকিউ ঠিক আছে এই মক টেষ্ট সিৰিজটো আপোনালোকে ল'ব পাৰিব যিকোনো চৰকাৰী চাকৰিৰ বাবে ঠিক আছে বেংকিঙক বাদ দি কাৰণ বেংকিঙত এইবিলাক বস্তু নাহে জিকে তো জিএছ পাৰ্টৰ পৰা হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি ইকনমিক্স আৰু আসাম জিকেও ইনক্লুডেড আছে ঠিক আছে ষ্টেটিক জিকে প্ৰত্যেকখিনিৰ পৰা 5000 এমচিকিউ বনাই দিছো এটা চেপ্টাৰৰ পৰা মানে 100 এনেকুৱা এমচিকিউ বনাই দিয়া হৈছে এইটো আপোনালোকে নিজে পৰীক্ষা দিয়া নিচিনাকৈ এটেম্প কৰিব পাৰিব আৰু পিডিএফও পাব তো এই গোটেইখিনি এটো জিএছৰ মক টেষ্টটো ল'ব পাৰিব আৰু তাৰপিছতে আমাৰ আৰু কি আছে এই গোটেইখিনি বস্তু আপোনালোকে ল'ব পাৰিব ইয়াৰ উপৰি আপোনালোকৰ আমাৰ আৰু কিছুমান কোৰ্স আছে যেনেকৈ আমাৰ মেথছ এণ্ড ৰিজনিং যিকোনো চৰকাৰী চাকৰিৰ বাবে আছে এই গোটেইখিনি বস্তু আপোনালোকে মেথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰক গুগল প্লে ষ্টৰত গৈ এই এপটো ডাউনলোড কৰক যোনটো 10K প্লাছ ডাউনলোড আছে 4.4 ষ্টাৰ ৰেটিং আৰু তাত গৈ আপোনালোকৰ যোনটো কোৰ্স লাগে এটা আছে বেংকিং এসএসসি তো তাত এবাৰ ক্লিক কৰি চাওক এটা আছে আসাম জবস দুটা মেনু আছে